ডিব্ৰুগড় মাৰি কঁকালত দুখ পাইছে নেকি? এই ল'ৰাটো অভিৰ লগত থকা ল'ৰাটো ন? উৰুকাৰ পুৱতি নিশা তিয়কৰ বামুণ পুখুৰীত ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হয়। এখন স্কৰ্পিঅ' বাহনে 6জনকৈ লোকৰ ওপৰত মহতিয়াই নিয়ে আৰু 2জন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু যোৰহাট মেডিকেল কলেজত 4জনক ভৰ্তি কৰা হৈছে। আৰু ইয়াৰে এজন পংকজ দত্ত নামৰ এজন যুৱক যি কঁকালত গুৰুতৰভাৱে দুখ পাইছে, আঘাতপ্ৰাপ্ত হৈছে। তেখেতক বৰ্তমান ডিব্ৰুগড়লৈকে ৰেফাৰ কৰা হৈছে আৰু বৰ্তমান আন 3জন যোৰহাট মেডিকেল কলেজত এতিয়া চিকিৎসাধীন হৈ আছে। আৰু উৰুকাৰ পুৱতি নিশা আজি মাঘৰ বিহুৰ আনন্দ উল্লাসৰ মাজতে এই ছটাকৈ পৰিয়াললৈ আজি নামি আহিলে দৈৰ্ঘ্য অমানিশা আন্দোলনৰ ৰোল উঠিছে আৰু 2জন ইতিমধ্যে যোৰহাট মেডিকেল কলেজত পোৱাৰ পূৰ্বে মৃত্যু হৈছে। আৰু গাঁৱৰ অঞ্চলৰ যিসকল যুৱক আহিছে তেওঁলোকৰ লগৰ হয়, সকলোখিনি তেওঁলোকৰ সহপাঠ একে সমনীয়া আছিলে, তেওঁলোকৰ বন্ধু আছিলে। উৰুকাৰ ভোজ ভাত খোৱাৰ পাছত তেওঁলোকে আজি এই 6জন যুৱকে তাত তেওঁলোকে গাহৰি কাটি বিক্ৰী কৰিবৰ কাৰণে জেগা চাফ চিকুণ কৰি আছিলে আৰু তেনে অৱস্থাতে উদণ্ড স্কৰ্পিঅ' চালকজনে তেওঁলোকৰ ওপৰেদি গাড়ী মহতিয়াই লৈ যায় আৰু লগে লগে 2জনৰ মৃত্যু হয়। আৰু বৰ্তমান পংকজ দত্ত নামৰ যুৱকজনক ইয়াৰ পৰা প্ৰেৰণ কৰিছে। এই পংকজ দত্ত কোনো চিন্তা কৰিব নালাগে, আপোনাৰ পংকজ দত্ত তেখেতে কঁকালত দুখ পাইছে, ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। পত্নী আছে, আপোনাৰ স্বামী হয় ন? কাৰণ কঁকালটো ভাগিলে, এই কামিহাড়ডাল ভাগিলে, মোৰ ভাগৰ সেয়া কামিহাড়ডাল ভাগিছে। কি কৰি আছিলে আপোনালোকে? আমি চাইডত আছো, বহুত চাইডত আছো। চাফা চিকুণ কৰি আছিলে? চাফ চিকুণ কৰি আছিলো। চাফ চিকুণ কৰি থাকোতে মাৰি দিলে পিছফালৰ পৰা। মহতিয়াই লৈ গ'ল গাড়ী? মোৰ তেওঁলোকে বহুত দূৰত পৰিলোকে গম নাপাওঁ, কিমান দূৰত দৌৰিবই এনেকে? নাই গম নাপালো। আপোনালোকে কেতিয়া গম পালে? মই ৰাতিপুৱা সময়ত গম পাইছো। ৰাতিপুৱা গম পাইছো। তেওঁলোক 6জনে কাম কৰি আছিলে, তেওঁলোকে গমেই পোৱা নাছিলে ইমান তীব্ৰ বেগেৰে গাড়ীখনে তেওঁক মহতিয়াই আনিলে, চিটিকি কৰবাত পৰি গ'ল তেওঁলোক। আৰু বৰ্তমান যোৰহাট মেডিকেল কলেজত ইয়াতে আহত প্ৰাণজিৎ গগৈ, মানস গগৈ, পোনাকণ আৰু এইজন হৈছে পংকজ দত্ত। ইতিমধ্যে শোকাবহ মৃত্যু বৰণ কৰিছে অভিজিত ফুকন আৰু অমিত গগৈ নামৰ 2জন যুৱকে। এইসকল সেই অঞ্চলটোৰ যুৱক আহিছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম ক'ত ঘৰ আছিলে গোটেইকেইজনৰ। যিকেইজন যুৱক ঢুকাইছে আঘাত পাইছে তেওঁলোকৰ ঘৰ কোন জেগাত আছিলে, কোন গাঁৱত আছিলে? দাজি হাঁহচৰা ন? ডিঙিয়া গাঁও। দাজি হাঁহচৰা ডিঙিয়া গাঁও। গোটেইকেইজন একেখন গাঁৱৰে? একেখন গাঁও। তেওঁলোক কেলে আজি পুৱা ওলাই আহিছিলে তালৈ? ৰাতিপুৱা মানে আপোনাৰ মাঘৰ বিহু গাহৰি কাটি বিক্ৰী কৰে। হয়। তেওঁলোকে মাঘৰ বিহুত আজি গাহৰি কাটি 2 পইচা অৰ্জন কৰিম বুলি আছিলে পৰিয়ালৰ বাবে, কিন্তু সেয়া হৈ নুঠিলে। আৰু আজি বিহুৰ আনন্দ উল্লাসৰ মাজতে এই পৰিয়ালকেইটাৰ মাজত আজি এনেধৰণে ঘোৰ অমানিশা নামি আহিলে। 2জন যুৱকৰ মৃত্যু হ'বলগীয়া হৈছে। তেওঁলোকে পুৱাতে ওলাই আহিছিলে যে গাহৰি কাটি বিক্ৰী কৰিব আৰু তেওঁলোকে 2 পইচা অৰ্জন কৰিব, কিন্তু সেয়া আজি বাস্তৱ নহ'ল। তাৰ পৰিৱৰ্তে উদণ্ড স্কৰ্পিঅ' চালকজনে, যিজনে গাড়ীখন স্কৰ্পিঅ'খন চলাইছে, স্কৰ্পিঅ'খনৰ গৰাকীৰ নাম কি চলাইছিলে যে? মিণ্টু গগৈ। দীপক গগৈ। মিণ্টু গগৈ নে দীপক গগৈ? দীপক একেজনে। মিণ্টু গগৈ দীপক গগৈ। তাক ধৰিছে নেকি পুলিচে এতিয়া? পুলিচে জানো এতিয়ালৈকে গম পোৱা নাই। কিবা গম পাইছে নেকি, ধৰিছে নেকি? গম পোৱা নাই বৰ্তমানলৈকে। গম পোৱা নাই? একো গম পোৱা নাই। আপোনালোকৰ ওচৰৰে? ওচৰে হয় ন? গাড়ীখন জব্দ কৰিছে, তেওঁ থানাত আছে। তাৰমানে সি পলাই দিলে গাড়ী? পলাই দিছে। মানুহজনে এতিয়া পলাতক বুলিহে ওলাইছে। আৰু ঢুকুৱাজন অমিত গগৈ মোৰ নিজৰ ককাইদেউ হয়। আপোনাৰ দাদা হয়? মোৰ নিজৰ ককাইদেউ অমিত গগৈ ঢুকুৱা। কিমান সময়ত তেওঁলোক ওলাই আহিছিলে? আচলতে গাহৰি কাটি কথা কেইজন বেলেগ আছিলে, কিন্তু মোৰ দাদা জাষ্ট মৰ্ণিং ৱাক কৰিবলৈহে ওলাই আহিছিলে। গাহৰি কাটিবলৈ অহা নাছিলে? দুখ হোৱা নাছিলে, কিন্তু মৰ্ণিং কৰিবলৈ ওলাই তেখেতৰ লগতো ওচৰতে ৰখি আছিলে, তেতিয়া গাড়ীখন আহি মুহূৰ্তত। অভিজিত ফুকন? অমিত গগৈ। অমিত গগৈ এজন ভাতৃ। আজি বিহুৰ দিনা তেওঁ ককায়েকক হেৰুৱাইছে। তেওঁ খোজ কাঢ়িবলৈ ওলাই আহিছিলে পুৱা, আৰু খোজ কাঢ়িবলৈ ওলাই অহা পথচাৰী হয় তেওঁকো মহতিয়াই আনিলে। এয়া হিট এণ্ড ৰাণৰ ঘটনা। আৰু আজি সমগ্ৰ জাঁজি, সমগ্ৰ তিয়ক, যোৰহাট এই শোকাবহ ঘটনাই কঁপাই গৈছে, যিহেতু আজি বিহুৰ দিনা 2জনকৈ সুঠাম সুবল যুৱকক হেৰুৱাইছে। নিজৰ ককায়েকক হেৰুৱাই কেনেধৰণে তেওঁলোক আজি অৱস্থাত আছে সেয়া সহজে অনুমেয়, যিহেতু আজি মাঘৰ বিহুৰ আজি আনন্দ উল্লাস আছিলে। তাৰ মাজতে কিন্তু একেখন গাঁৱৰে 2জন যুৱকৰ মৃত্যু হৈছে, 4জন যুৱক গুৰুতৰভাৱে আহত হৈছে। যোৰহাট মেডিকেল কলেজত 3জন আছে। আৰু বৰ্তমান তেখেতক, যিজন পংকজ দত্ত, তেখেতক ডিব্ৰুগড়লৈকে ৰেফাৰ কৰা হৈছে এম্বুলেঞ্চত। তেওঁক উঠোৱা হৈছে, পত্নীৰ লগত আছে। আৰু তেওঁলোকক এতিয়া বৰ্তমান ডিব্ৰুগড়লৈ নিয়াৰ ব্যৱস্থা কৰিছে। কঁকালত তেওঁ ৰাজহাড় ভাগিছে বুলি কৈছে। আৰু ডিব্ৰুগড় কলৈ নিব এতিয়া? ডিব্ৰুগড় মেডিকেল কলেজ মেডিকেললৈ নিব। এইফালে নিব ডিব্ৰুগড় মেডিকেল। কঁকালত দুখ পাইছে ন? কঁকালো ভাগি গৈছে। ভিতৰত থকা কেইজনৰ অৱস্থা কেনেকুৱা? সেই 2জনৰ 3জন আছে? 3জন। 2জনতো চেঞ্জ বৰ্তমানলৈকে অহা নাই।
ভিতৰত থকা কেইজনৰ অৱস্থা গুৰুতৰ বুলি ক'ব লাগিব। এজনৰ তেওঁ বা দুজনৰ তেওঁ জ্ঞান ঘূৰি অহা নাই বুলি কোৱা হৈছে। আৰু এয়া হৈছে আজি কঁপাই যোৱা এক কৰুণ ঘটনা, যি পুৱাতে আজি দুজন যুৱকে সুঠাম যুৱকে প্ৰাণ দিবলগীয়া হ'ল আৰু 4জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল। কেমেৰা পাৰ্চন গণেশৰ সৈতে প্ৰদীপ বৰা, নিউজ লাইভ।